নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এক বিশেষ কাৰণত মোৰ জন্মস্থান জামুগুৰিহাটলৈ যাত্ৰা কৰিছো। অলপ দিনৰ আগতে মই মোৰ জন্ম পৰিয়াল আপোন দেৱালয়খনৰ এটি ভিডিঅ' আগবঢ়াইছিলো আৰু বৰ্তমান মই আমাৰ সেই শুক্লেশ্বৰ দেৱালয়তে আদিদেৱ মহাদেৱৰ পৰম ভক্ত প্ৰভু মহাৰাজ নন্দীদেৱৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে আহি উপস্থিত হৈছোহি। অৱশ্যে এসপ্তাহৰ আগতে আমি নন্দীজনা ইয়াত আনি থৈছিলোহি যদিও আজি মহাদেৱৰ এক শুভ অঘোৰ চতুৰ্দশী তিথিত মহাদেৱৰ তথা প্ৰভু নন্দীদেৱৰ বিহিত প্ৰতিষ্ঠিত পূজাভাগ অনুষ্ঠিত কৰিবলৈ লৈছো। পৰিয়ালৰ সকলোখিনি আহি পালেহি। এতিয়া আমি পূজাৰী বৰ্ণকে প্ৰমুখ্য কৰি পূজাৰ বিভিন্ন কাম কাজবোৰ কৰিবলৈ আগবাঢ়িছো। ইয়াৰ পিছত আমি নন্দীশ্বৰজনক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি গলো। পৰিয়ালৰ সকলোটি আহি তেওঁক পূজা অৰ্চনা কৰিবলৈ এইখিনিতে উপস্থিত হলহি। আজি পৰিয়ালৰ সকলোৰে মনত এক অপাৰ আনন্দ। আমাৰ দেৱালয়খন আগৰে পৰাই গ্ৰাম্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰটো আছিলেই। লগতে এতিয়া নন্দী মহাৰাজৰ প্ৰতিষ্ঠাই এই সৌন্দৰ্যত যেন সোণত সুৱগা চৰাইছে। চুমাটা খাই দিয়া কেনেকে চাই আছে। सदा सर्ववन्द्यं भजे नन्दिदेवं सदा सर्ववन्द्यं भजे नन्दिदेवम्
भजे नन्दिदेवम् उमापुत्रवात्सल्यपीयूषसारम् पिबन्तं महान्तं सुधीमत्सुधीरं प्रभापूर्णकैलासभूभृद्विहारं सदा सर्ववन्द्यं भजे नन्दिदेवं सदा सर्ववन्द्यं भजे नन्दिदेवम् ओम नमो नंदिनी ইয়াৰ পিছত সকলোটি আহি মহাদেৱৰ শান্তি আদি লৈ তেওঁক প্ৰণাম জনালোহি। ইয়াৰ পিছত ভিতৰতে বৌহতে ভোগ প্ৰসাদৰ কাম কাজবিলাক আৰম্ভ কৰিলে আৰু আমি জীয়ৰী বোৱাৰী সকলোৱে যি জোৱাই সেইসকলে মিলি অকমান ইয়াতে গপছপ কৰিলো। কেনেকে দিম আপুনি কৈ দিয়কচোন, সময় নাযাব কেনেকে দিম কৈ দিয়ক। এইজনী হৰেণ দাবু, এইজনী আমাৰ দিলীপ দাবু, এইজনী আমাৰ বোৱাৰী ফুলিন্দাৰ, এইটো দিলীপ দা, এয়া আমাৰ জোঁৱাই নে, তাৰপিছত অনিল দা জোঁৱাই, এইজনী জীয়ৰী কথা কৈ ল, তাৰপিছত
পুলিন্দা ডাঙৰ এজনী ভাবি আহি আছে আমাক নন্দীজনক প্ৰতিষ্ঠা কৰিবলৈ স্তম্ভ বনোৱাকে ধৰি আমাৰ যি যাৱতীয় কাম কাজ আছিলে টাইলছ লগোৱা মেৰামতি কৰা এই গোটেই কামখিনি কৰি দিয়া মিস্ত্ৰীজনেই হৈছে এজন মন্টু নাথ। আৰু এইজন হৈছে তেওঁৰ সহযোগী। আমাৰ দুয়োজনৰ ফালৰ পৰা লগতে মোৰ জন্ম পৰিয়ালটিৰ ফালৰ পৰাও তেওঁলোক দুয়োজনলৈ অশেষ কৃতজ্ঞতা তথা ধন্যবাদ যাচিছো। আমাৰ দেৱালয়খন সঁচাই এক মনোমোহা তথা এক নিৰিবিলি পৰিৱেশৰে বিৰাজমান। চাৰিওফালে এক বিস্তৃত সেউজ সুন্দৰ পৰিৱেশ। সকলোৰে লগত প্ৰসাদ ভোগ গ্ৰহণ কৰি মহাদেৱৰ ওচৰত পুনৰ সেৱা জনাই আমি ঘৰলৈ উভতিবলৈ লৈছো। যাওঁ দে, বাই বাই। বাই বাই। বৌ কলো বৌ ডাঙৰ বৌ বাই বাই দে। মৰমৰ বন্ধু বান্ধৱীসকল, আমাৰ এই দেৱালয়খন দৰ্শন কৰিবলৈ এবাৰ আহিবচোন, নিশ্চয় ভাল লাগিব। এইয়া ডাঙৰবোৰে আমাক আগবঢ়াই দিবলৈ ওলাই আহিল। আমাৰ এই ডাঙৰবোৰ দেৱালয়খনৰ প্ৰতি থকা আস্থা আৰু ভক্তি দেখি আমি সঁচাই অভিভূত হৈ পৰিছো। শুক্লেশ্বৰ বাবাই যেন তেওঁকে মংগল কৰক, দীৰ্ঘায়ু কৰক, আৰু সকলোকে আমাৰ শুক্লেশ্বৰ বাবাই যেন মংগল কৰক। বম বম ভোলে, জয় নন্দী মহাৰাজ। ধন্যবাদ।